হে গাইজ কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল তো মোৰো ভাল তো বহুত দিনৰ মূৰত মানে মই আজি এটা ভ্লগ আপলোড কৰিম বুলি ভাবিলোঁ মানে জেঠীমাহঁতৰ আজি হৈছে সৰস্বতী পূজা তাত যোৱাৰ পিছত মই আজি ভ্লগ এটা বনাম সৰস্বতী পূজা বুলি তো আপোনালোকে চাই থাকিবা ভ্লগটো তো গাইজ এতিয়া মই জেঠীমাহঁতৰ ঘৰত যাই আছোঁ তো আপোনালোকে ভ্লগটো চাই থাককচোন তো গাইজ ফাইনেলি আহি পালোঁ ৰ'বক এতিয়া কি কৰি আছে ইয়াতে মই অলপমান চাবলৈ আহিলোঁ তো গাইজ ইহঁতে ইয়াতে ধূনাৰ ব্যৱস্থা কৰি আছে ৰ'ব কাৰণ পূজাত দিব লাগিব ন ধূনা তো গাইজ ইয়াতে ভাতৰ ব্যৱস্থা কৰি থকা হৈছে কাৰণ পূজাত ভাত খুৱাব তো গাইজ ইয়াতে তামোল কাটি আছে ৰ'ব তো গাইজ এতিয়া পূজাৰ কাৰণে ফুল আনিব গৈ আছোঁ ৰ'ব কি ফালতু আমাকে কৰি থাকে এতিয়া তুমি মোক অকণমান ফুল দিয়া এটাই গৰিষ্ঠ গন্ধ শ্রী বিজয় নিত্যং নিত্যং কল্যাণং মঙ্গলং জেসাং হৃদিষ্টু ভগবান তো গাইজ ইয়াতে প্ৰসাদৰ ব্যৱস্থা কৰি থকা হৈছে ৰ'বক প্ৰসাদো দিব নহয় তো গাইজ এতিয়া ভাত আঞ্জা ৰেডি এতিয়া মানুহক দিয়াৰহে কথা আৰু তো গাইজ ইয়াতে মানুহবোৰক ভাত দিছে আৰু আপোনালোকে চাই থাককচোন ভিডিঅ'টো গাইজ এইবাৰ আমি ইয়াতে ভাত খাবলৈ ধৰিছোঁ ৰ'বক বহুত দেৰি হৈ গ'ল ন ভোকো লাগিব ধৰিছে সেইকাৰণে বহিয়ে দিলোঁ আৰু গাইজ এইবাৰ বগৰী পাৰিবলৈ ধৰিছোঁ ৰ'বক ভাত খাই উঠি আমি মানে জেঠীমাহঁতৰ পৰা আহোঁতে বুধবৰীয়া বজাৰত সোমাইছিলোঁ চাওকচোন আপোনালোকে